বহাগ বিহুৰ আগমনৰ প্ৰাকক্ষণত উদাকণ্ঠৰ এটি গীত পৰিৱেশন কৰিবলৈ আহিছোঁ শ্ৰোতাবৃন্দ। আপোনালোকক নমস্কাৰ জ্ঞাপন কৰি স্বকীয় ৰূপ লৈ বহাগ আহেনো কলৈ, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে নহয় জানো। এই ব্ৰহ্মপুত্ৰৰ ঐতিহ্য বাকী মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। সুদূৰ কান্না কোজৰে পৰা বাৰভূঞা আহিছিলে, সেই বংশতে শংকৰদেৱ ইয়াতে জনমিলে। মৰুৰ দেশৰ আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে, দিল্লীৰ দিলৱাৰে আহি হস্তি পুথি আঁকিলে। পঞ্চনদী তেগ বাহাদুৰে ধৰ্মৰ সেতু গঢ়িলে, সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতঃস্ফূৰ্ত। দূৰৈৰ লাচিতে কতৰূপ আগচিলে, জাতি ধৰ্ম ভাষা সবাকে স্বদেশ প্ৰেমেৰে বান্ধিলে। কিৰাত পুত্ৰ বিষ্ণু ৰাভাই মাটিৰ কৃষ্টি জীয়ালে, সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতঃস্ফূৰ্ত। পদ্মা নদীৰ ধুমুহাত পৰি কত শত জন আহিলে, দুয়োপাৰে কত না অতিথিক আদৰিলে। কিছু ল'ব লাগে, কিছু দিব লাগে, দিন যাবলৈ হ'লে মিলাব লাগিব, মিলিব লাগিব। ৰবীন্দ্ৰনাথেও ক'লে, অগ্ৰৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্ৰভা বোৱালে, উদিন পাতকীৰ চক্ৰ জ্যোতিৰে কৰি ব্যৰ্থ। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। ধন্যবাদ।